নমস্কাৰ। আজি লৈ আহিলোঁ টেঙামৰা গুটিৰ জেলি। এয়া হৈছে টেঙামৰা গুটি। গুটিকেইটা মই ধুই ল'লোঁ ধুনীয়াকৈ। ধুই পেলাই বেছি নাই, কেইটামান আজি বাইজনীয়ে আনি দিছিলে। এতিয়া মই গুটিকেইটা ধুই ধুনীয়াকৈ এৰাই ল'লোঁ আৰু এইখিনি পেলাই দিবলৈ থৈছোঁ। এয়া হৈ গ'ল। কেৰাহীটো পাতি দিলোঁ জুইৰ ওপৰত। অকণমান সৰিয়হৰ তেল দিম। তেল দি উঠি অকণ পাঁচফোৰণ দিম। যিহেতু অকণমানহে হ'ল, তথাপিও বতৰৰ বস্তু বুলি বনাব ওলাইছোঁ। এইবাৰ প্ৰথম বনাইছোঁ মই, আগতে বনোৱা নাছিলোঁ। আচলতে টেঙামৰা গছ আমাৰ ঘৰত নাই। কাম কৰা বাইজনীক কৈছিলোঁ ক'ৰবাত পাওঁ যদি আনিবিচোন। তাই আনি দিলে ডাল কেইটামানৰ সৈতে। মই ডালকেইটা গুটিকেইটা এৰুৱাই ডালকেইটা লগাই ৰাখিছোঁ মাটিত। হয়নে নহয় নাজানো। এতিয়া এনেদৰে অকণমান ভাজিলোঁ। ভাজি উঠি ভালদৰে সিজিব লাগিব। এতিয়া জোখত চেনি দিম। গুড় নাই, আচলতে গুড় থাকিলে গুড় দিলেও হয়। মই অকণ পানী দি দিলোঁ, যিহেতু ভালদৰে সিজিব লাগিব। আজি মই চেনিৰে বনাম আৰু মই আজি প্ৰথম বনালোঁ। ভাল লাগে, ৰংটো বৰ ধুনীয়া হয় আৰু টেঙাও যথেষ্ট হ'ব। এতিয়া অলপমান সিজাই আছোঁ এনেদৰে কম জুইত। আমাৰ বাইজনীক সদায় কওঁ মই আনিবি বুলি, তাই আনি দিলে। আচলতে বজাৰত ওলায়, কিন্তু মই ওলাই যাব পৰা নাই এইকেইদিন। সেয়েহে ভাবিলোঁ বনাওঁ অকণমান। কেনেকুৱা হৈছে জনাব। মই অকণমান সিজাই আছোঁ আৰু এতিয়া জোখত চেনি দিলোঁ আৰু চেনিখিনি দি উঠি আকৌ ভালদৰে লৰাই দিম। ইয়াৰ আগতো মই 2-3বাৰ পাতটো কিনা যায় ডালৰ সৈতে, সেই ডালো লগাইছিলোঁ, কিন্তু কিয় জানো নহ'ল। নোহোৱাৰ কাৰণে আকৌ বাইগৰাকীক ক'লোঁ আনি দিবা বুলি। তাই আজি আনিলে আৰু এতিয়া চেনিখিনি ধুনীয়াকৈ গলি গ'ল আৰু অকণমান নিমখ দিছোঁ। আচলতে যিকোনো মিঠা বনালে অকণমান নিমখ দিলে ভাল লাগে। আৰু এনেদৰে ভালদৰে মিলাই আছোঁ। ৰংটো দেখিছে কি ধুনীয়া ৰং এটা ওলাইছে। আৰু অকণমান গৰম মছলা খুন্দনাটোতে খুন্দি পেলাই ইয়াত দি দিলোঁ। আচলতে আমি ৰুটিৰ লগত এই জেলিটো খাই বৰ ভাল লাগে। আজি অকণমান বেছি নহ'ল, অলপ হ'ল, তথাপিও বনাই চালোঁ। যিকেইটা আনিছিলে হৈ গ'ল। এতিয়া মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে, মিঠাটো হৈছে নে টেঙা কিমান হৈছে। খাই চালে গম পাম। আৰু এয়া খালোঁ, ধুনীয়া জোখত হৈছে। অকণ অকণ টেঙাও আছে আৰু অলপ অলপ মিঠা হেৰিটোও আছে। ধন্যবাদ।